আজি শনিবাৰ শনিবাৰীয়া চৰাত কুইজ হ'ব। কেইটামান খেল ধেমালিৰ ওপৰত ভিত্তি কৰি হৈছে কুইজৰ প্ৰশ্ন বনোৱা হৈছে। তোমালোকে এটা এটাকৈ উত্তৰ দিবা হা। প্ৰথমে মিজানুৰ কোৱা, ফুটবল খেলৰ পৰিচালকক কি বুলি কোৱা হয়? ৰেফাৰী বুলি কোৱা হয়। গুড। লাচিত তুমি কোৱা, ক্ৰিকেট খেলৰ পৰিচালকক কি বুলি কোৱা হয়? আম্পায়াৰ। গুড। তাৰপিছত মৰিয়ম তুমি কোৱা, হকী খেলত আৰম্ভণি কোন দেশত হৈছিল? ইৰাণত। গুড। তাৰপিছত তুমি কোৱা, দিলীপ ট্ৰফি কি খেলৰ বঁটা? ক্ৰিকেট খেলৰ বঁটা। গুড। তাৰপিছত তুমি কোৱা, দবা খেলৰ উৎপত্তি কোন দেশত হৈছিল? ভাৰতত। গুড। তাৰপিছত তুমি কোৱা, ক্ৰিকেট খেলৰ পিচৰ দৈৰ্ঘ্য কিমান? 22 গজ। গুড। তাৰপিছত তুমি কোৱা, আহোম যুগৰ খেলৰ প্ৰাণকেন্দ্ৰ কি আছিল? ৰংঘৰ। গুড। তাৰপিছত তুমি কোৱা, অসমত কিমানতম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল? 33তম। গুড।